মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই কেইটামান কথা স্পষ্ট কৰিব লাগে। এই যে আপোনালোকে শেহতীয়াভাৱে অচিনাকি লোকক লৈ যি শংকা প্ৰকাশ কৰিছে, দুৰ্ভাৱনা ব্যক্ত কৰিছে, তাৰ পৰা মুক্তি পোৱাৰ উপায় কি? আপোনালোকৰ যদি হাতৰ আছে আপোনালোকে অসমবাসীক জনাব, তেতিয়াহ'লে সেই বাটটো আমিও ল'বলৈ চেষ্টা কৰিম, প্ৰয়াস কৰিম। এইখন ফটো লখিমপুৰৰ, এওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে, এওঁলোক মিয়া হয় নে নহয়? আমি দেখাততো এওঁলোক মিয়া, প্ৰত্যেকেই ক'ব এওঁলোক মিয়া। গতিকে এওঁলোকে আপোনালোকৰ কাৰণে সংশয় আৰু দুৰ্ভাৱনাৰ কাৰণ হয়নে নহয়, এই কথাটো স্পষ্ট কৰক। কাৰণ খেনক দেখি ৰন্ধা বঢ়া, খেনক দেখি দুৱাৰ মৰা, এই যিটো স্থিতি, সেই স্থিতিটো গ্ৰহণ কৰা অনুচিত, সি যি মানুহেই নহওক। কাৰণ সাধাৰণ মানুহৰ কোনো জাতি ধৰ্ম নাথাকে, সাধাৰণ মানুহৰ ভোকৰ কোনো সংজ্ঞা নাথাকে, সাধাৰণ মানুহৰ চকুবানীৰ কোনো সংজ্ঞা নাথাকে। সাধাৰণ মানুহে কেৱল নিজৰ কাৰণে চিন্তা কৰে, নিজৰ পৰিয়ালটোৰ কাৰণে চিন্তা কৰে। তেওঁলোকৰ বাবে কাৰ কি শংকা, কাৰ কি দুৰ্ভাৱনা সৃষ্টি হয়, এইখিনি অৱশ্যে ৰাজনৈতিক বিশেষজ্ঞসকলেহে ক'ব পাৰিব। কেনেকৈ তেওঁলোকে জটিলতাৰ সৃষ্টি কৰে, কেনেকৈ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি আনে, এই কথাবোৰ আমাৰ দৰে সাধাৰণ মানুহে নাজানো। আৰু সেইকাৰণে কৈছোঁ, এইসকল লোক যদি হঠাৎ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে, তেতিয়া মিয়া সমস্যাটো থাকিবলৈ নাথাকে। আৰু যদি এই যে হিন্দু মুছলিম কৈ থাকে, তেওঁলোকে যদি মুখত কয় আমি হিন্দু আজিৰ পৰা, কি কৰিব লাগিব এই কথাটো স্পষ্ট কৰক। এইকাৰণে কৈছোঁ, আমাৰ দেশত এনেকুৱা লাখ লাখ লোক আছে যিসকলে কেৱল আপোনাৰ স্বাস্থ্য বা নিজৰ জীৱন শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে প্ৰচুৰ গতিত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। উজনিত চাওক, মাজুলীত চাওক, কিয় খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে? কাৰণ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলোকে শিক্ষাৰ নিৰাপত্তা হয়তো পাইছে, তেওঁলোকে স্বাস্থ্যৰ নিৰাপত্তা হয়তো পাইছে, নহ'লে তেওঁলোকে কি গৰজত এনেকৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব? সেইকাৰণে কৈছোঁ, অসমতো যদি আপোনালোকে যাক অচিনাকি লোক বুলি কয়, তেওঁলোকে যিহেতুকে দুবেলা দুমুঠি খোৱাৰ কাৰণে তীব্ৰ সংগ্ৰাম কৰিবলগীয়া হয় দিনৰ দিনটো, তেওঁলোকে যদি হিন্দু হোৱাৰ ফলত, তেওঁলোকে যদি নিজকে হিন্দু বুলি কোৱাৰ ফলত কোনো বিপদ নাই, সেইখিনিও হয়তো অসংখ্য লোকে কৰিবলৈ প্ৰস্তুত আছে। অৱশ্যে এটা কথা ঠিক যে মিয়া মুছলমানে কওক বা অন্য ধৰ্মৰ কথাই কওক, ধৰ্মৰ বেপাৰী, ধৰ্মৰ দালাল, ধৰ্মৰ স্থাপক একাংশৰ বাবে সাধাৰণ মানুহখিনিৰ দুখ আৰু দুৰ্ভোগ দিনে দিনে বাঢ়ি গৈছে। তেওঁলোকে কেৱল ৰাজনৈতিক অংকৰ স্বাৰ্থত সাধাৰণ মানুহখিনিক ব্যৱহাৰ কৰি আহিছে। আৰু ইয়াৰ আপুনি যদি হাৰটো চাই, মুছলমান সংগঠনৰ ক্ষেত্ৰত অধিক। কথাবোৰ মন কৰিব নিজে। সেইকাৰণে আপোনালোকক সুধিব খুজিছোঁ, যদি মিয়া বুলি কোৱা সকলো লোকেই বিজেপিত যোগদান কৰে, তেতিয়াহ'লে মিয়াৰ সমস্যাটো নাথাকিব নে কি? এতিয়া আমাৰ কথাটো হ'ল, এগৰাকী স্বাভিমানী অসমীয়া, এগৰাকী অহংকাৰী অসমীয়া, এগৰাকী গৌৰৱী ভাৰতীয় হিচাপে কৈছোঁ, অসমক বিদেশী মুক্ত কৰাৰ কলিজা আপোনালোকৰ আছেনে নাই? অসমক বিদেশী মুক্ত কৰাৰ কাৰণে আপোনালোকৰ সদিচ্ছা আছেনে নাই? নে আপোনালোকে কেৱল বিদেশীৰ নামত নিজৰ ৰাজনৈতিক ভোট বেংক সুৰক্ষিত কৰিবৰ কাৰণে এই সকলোবোৰ নাটক কৰি আহিছে? এই কথাবোৰ স্পষ্ট কৰক। আমি কালিও কৈছোঁ, আজিও কম, অনাগত সময়তো কম, অসমীয়া এটা প্ৰজন্মক মদ আৰু ড্ৰাগছে শেষ কৰি আনিছে। আমি ক'বলগীয়া কথাই নাই। আপুনি চাওক, 16 আগষ্টৰ নিশা গুৱাহাটী মহানগৰত সুৰা আসক্ত একাংশ কিশোৰ যুৱকে কেনেকৈ জাতীয় পতাকাখনক অপমান কৰিছে চাওকচোন, ভাবক কেনেকুৱা সাহস এওঁলোকৰ, কিয় এই পৰ্যায় পালে, কাৰ কাৰণে বেছি? এই কথাবোৰে অধিক চিন্তা কৰা প্ৰয়োজন। এই কথাবোৰেহে অসমীয়া জাতিৰ প্ৰতি বেছি ভাবুকি কঢ়িয়াই আনিছে। গতিকে এই কথাবোৰ যদি আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এই কথাবোৰৰ যদি সমাধান সূত্ৰ উলিয়াব নোৱাৰে, হিন্দু মুছলমান কৰি লাভ নাই। অসম আৰু অসমীয়া জাতি সত্তাত লীন যোৱা প্ৰতিটো ধৰ্মৰ ভাল মানুহখিনিক লগত লৈ জাতি গঠন প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওক। আৰু য'ত য'ত বেয়া আছে, সেই বেয়াখিনিক ভাল কৰিবলৈ প্ৰয়াস কৰক। এনেই ৰাজনৈতিক ভাষণ দি, শ্লোগান বিজ্ঞাপনেৰে জাতি ৰক্ষা কৰিব নোৱাৰে, জাতি ৰক্ষা নহয়। ধন্যবাদ।